নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কলকাতাত বিমানবন্দৰত ভয়ংকৰ অগ্নিকাণ্ড। হঠাৎ ডাও ডাওকৈ জুই লাগে বিমানবন্দৰৰ এটা কাউণ্টাৰত। বিমানবন্দৰৰ চেকিং কক্ষত এই অগ্নিকাণ্ড। ইয়াৰ পিছতেই মুহূৰ্ততে হাহাকাৰ লাগে বিমানবন্দৰটোত। শ যাত্ৰীৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। জানিব পৰা মতে কলকাতাৰ বিমানবন্দৰৰ চেকিং কক্ষতেই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে। এই মুহূৰ্তত আমি অমৃত লাইভৰ দৰ্শকসকলক এক ব্ৰেকিং নিউজ দিবলৈ বিচাৰিছোঁ। ছিগনেল নোপোৱাৰ বাবেই ৰেল ৰখাই ৰেল গেটৰ কৰ্মীক বিচাৰিলে ৰেল চালকে। আমি আপোনালোকক জনাই আছোঁ, এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ডিগবৈ ৰঙিয়া অভিমুখী ৰেল। ডিগবৈ চাৰিআলিৰ ৰেল গেটৰ কৰ্মীজনৰ কাণ্ড জ্ঞানহীনতাৰ বাবে সংঘটিত হ'ব ধৰিছিল এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। আৰু এই বিষয়ে আমি জানিব পৰা মতে ৰেল গেটৰ কৰ্মীজনে দিয়া নাছিল কোনো ধৰণৰ সংকেত। ৰেলৰ চালকজনে ৰেলখন ৰখাই বিচাৰিলে গেটৰ কৰ্মীজনক। সংকেত নোপোৱাৰ বাবেই বহু সময় ধৰি ৰৈ থাকিবলগীয়া হ'ল ৰেলখন। ৰেল চালকজনে ৰেলখন ৰখাই নিদিলে সংঘটিত হ'লহেঁতেন এক ভয়ংকৰ দুৰ্ঘটনা। যান বাহন অহা যোৱা কৰা ব্যস্ত পথত জীৱন গ'লহেঁতেন বহুজনৰ। আৰু ৰেল চালকজনৰ উপস্থিত বুদ্ধিৰ বাবে সংঘটিত নহ'ল এই ভয়ংকৰ দুৰ্ঘটনা। ৰেল চালকে ডিগবৈ চাৰিআলিত ৰখাই দিয়ে ৰেলখন। যদিহে ৰেল চালকজনে ৰেলখন নৰখাই গৈ থাকিলহেঁতেন তেন্তে সংঘটিত হ'লহেঁতেন ডিগবৈ চাৰিআলিত এক ভয়ংকৰ দুৰ্ঘটনা, আৰু যাৰ ফলত প্ৰাণ গ'লহেঁতেন ব্যস্ত পথটোত অহা যোৱা কৰি থকা বহু কেইজনৰ। নাৰায়ণপুৰৰ বিভিন্ন ঠাইত শিল বৰষুণ ধুমুহাৰ বাবে বিস্তৰ ক্ষতি সাধন হৈছে। ধুমুহাই উৰুৱাই নিছে ঘৰ বা ঘৰৰ টিন। অত্যাধিক শিলাবৃষ্টিৰ বাবে নষ্ট হৈছে বিভিন্ন ধৰণৰ শস্য। ধুমুহাৰ বাবে ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱাও। ধুমুহাত গছ গছনি ভাঙি বিস্তৰ ক্ষতি সাধন হৈছে সেই অঞ্চলত। পথত উভালি পৰিছে বহু ধৰণৰ বৃহৎ আকাৰৰ গছ। ধুমুহাৰ বাবে ব্যাহত হৈ পৰিছে যাতায়াত। আৰু ধুমুহাৰ তাণ্ডৱ দেখি শংকিত হৈ পৰিছে বৃহত্তম অঞ্চলৰ ৰাইজ। লগতে আমগুৰিত শিল বৰষুণে বিস্তৰ এলেকাৰ শস্য ক্ষতি সাধন কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বতাহ বৰষুণৰ তাণ্ডৱ, যদিও অত্যাধিক শিলাবৃষ্টি নাৰায়ণপুৰৰ বিভিন্ন ঠাইত। এক শোকাবহ ঘটনাৰ খবৰ লৈ আহিছোঁ। প্ৰবল বৰষুণৰ মাজতেই আহিছে বজ্ৰপাত, আৰু বজ্ৰপাত পৰি মৃত্যু হয় আনন্দ খাটোৱাল আৰু ৰমেশ গড় নামৰ দুজন ব্যক্তি। বজ্ৰ পৰি থিতাতে নিহত হয় এই দুজন ব্যক্তিৰ। ভয়ংকৰ ৰূপ লৈছে প্ৰকৃতিয়ে। অসম অৰুণাচল সীমান্তৰ মহালক্ষী চাহ বাগিচাত বজ্ৰ পৰি নিহত দুজনকৈ ব্যক্তি। কামৰ পৰা নিজ গৃহলৈ আহি থকাৰ অৱস্থাতেই বজ্ৰ পৰি মৃত্যু হয় ব্যক্তি দুজনৰ। আৰু এই ব্যক্তি দুজনৰ নাম হৈছে মৃত আনন্দ খাটোৱাল আৰু ৰমেশ গড়। এক ব্ৰেকিং নিউজ। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ কৰা হৈছে। গোপনীয় তথ্য ঘটনাৰ সন্দৰ্ভত ডোনাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰাৰ পিছতেই আদালতত হাজিৰ কৰোৱা হয় ট্ৰাম্পক। ডেপুটি US মাৰ্শ্বেলে গ্ৰেপ্তাৰ কৰে ডোনাল্ড ট্ৰাম্পক। আদালতত আত্মসমৰ্পণৰ পিছতেই গ্ৰেপ্তাৰ কৰা হয় ট্ৰাম্পক। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ডোনাল্ড ট্ৰাম্পক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। গোপনীয় তথ্য ঘটনাৰ সন্দৰ্ভত ডোনাল্ড ট্ৰাম্পক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। গ্ৰেপ্তাৰ কৰাৰ পিছতেই আদালতত হাজিৰ কৰোৱা হয় ট্ৰাম্পক। ডেপুটি US মাৰ্শ্বেলে গ্ৰেপ্তাৰ কৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক। আমি সবিশেষ এতিয়ালৈকে জানিব পৰা হোৱা নাই, যদিও আমি পৰৱৰ্তী পৰ্যায়ত সেই সমগ্ৰ বিষয়টো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ঢিঙৰ এখন চৰকাৰী চিকিৎসালয়ত আজব কাণ্ড, যি কাণ্ড এতিয়া চৰ্চা তুলিছে সমগ্ৰ ৰাজ্যতে। কিয়নো ঢিঙৰ এই চৰকাৰী চিকিৎসালয়খনত
ৰোগীক দিলে ম্যাদ উকলি যোৱা চেলাইন। ইয়াৰ পিছতেই ৰোগীৰ পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। বুকুৰ বিষ হোৱাত এগৰাকী মহিলাক লৈ আনিছিল এই চিকিৎসালয়লৈ, কিন্তু এপ্ৰিল মাহতেই ম্যাদ উকলা চেলাইন দিলে ৰোগীক। ঢিঙৰ এখন নামী দামী চৰকাৰী চিকিৎসালয়তে সংঘটিত হৈছে এই আজব কাণ্ড। এক ব্ৰেকিং নিউজ। 25 বছৰ চাকৰি কৰিলে কৰ্মচাৰীয়ে লাভ কৰিব পেঞ্চন। চৰকাৰী কৰ্মচাৰীক সুখবৰ দিলে ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে। আমি আপোনালোকক পুনৰবাৰ জনাই দিছোঁ, 25 বছৰ চাকৰি কৰিলেই কৰ্মচাৰীয়ে লাভ কৰিব পেঞ্চন। ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে চৰকাৰী কৰ্মচাৰীক এই সুখবৰ দিলে। চাকৰি জীৱনৰ 25 বছৰ পূৰ্ণ হ'লেই লাভ কৰিব সম্পূৰ্ণ পেঞ্চন। পূৰ্বে 28 বছৰ চাকৰি কৰাৰ পাছতহে লাভ কৰিছিল এই পেঞ্চন, কিন্তু এতিয়াৰ পৰা ৰাজস্থানত 25 বছৰ চাকৰি কৰাৰ পিছতেই লাভ কৰিব পেঞ্চন। গেহলট চৰকাৰে 3 বছৰ আগুৱালে এই পেঞ্চন নীতি। জনতাৰ কল্যাণৰ বাবে কেইবাটাও পদক্ষেপ লৈছে ৰাজস্থান চৰকাৰে। লগতে যুৱক যুৱতীক ৰাজস্থান চৰকাৰে প্ৰদান কৰিছে 8,500 টকাকৈ ভাত্ৰা। সাৱধান হওক, যদি বেংকৰ পৰা ঋণ প্ৰদানৰ নামত ফোন আহিছে তেন্তে আপুনি এতিয়াৰ পৰা সাৱধান হওক। সাৱধান হওক, আপুনি হেৰুৱাব পাৰে বেংকৰ সকলো ধন। অধিক ঋণ প্ৰদানৰ নামত প্ৰবঞ্চনাৰ জাল মেলিছে একাংশ দুষ্ট চক্ৰই। কলিয়াবৰৰ দেউৰী চিলাবন্ধাৰ মনোজ কুমাৰ নাথে হেৰুৱালে 31,000কৈ টকা। কলিয়াবৰৰ দেউৰী চিলাবন্ধাৰ মনোজ কুমাৰ নাথে ঋণৰ নামত হেৰুৱাবলগীয়া হৈছে 31,000কৈ টকা। 9477834944 এই নম্বৰৰ পৰা ফোন আহিছিল মনোজ কুমাৰ নাথলৈ। আমি নম্বৰটো পুনৰ কৈ দিছোঁ, আপোনাৰ ওচৰলৈ যদি 9477834944 এই নম্বৰৰ পৰা ফোন আহে তেন্তে আপুনি সাৱধান হওক। কেৱল এই নম্বৰ বুলিয়েই নহয়, বিভিন্ন ফোন নম্বৰৰ পৰা আপোনালৈ কোনো দুষ্ট চক্ৰই ফোন কৰিব পাৰে। অসমীয়াতে কথা পাতি মনোজ কুমাৰৰ নাথক দিছিল ঋণৰ অফাৰ। যোৱা ফেব্ৰুৱাৰী মাহত L&T ফাইনেন্সৰ পৰা 1,20,000 টকা ঋণ লৈছিল মনোজ কুমাৰ নাথে। মাহিলী 5,000 টকাকৈ সেই লোনৰ 3টা কিস্তিও পৰিশোধ কৰে মনোজে। এই লোন লাভৰ বাবে মনোজক 3টা কিস্তিত পৰিশোধ কৰাৰ পৰামৰ্শ দিছিল প্ৰবঞ্চকে। 5 লাখ টকা একাউণ্টত সোমোৱাই দিয়া হ'ব বুলি কৈ আগতীয়াকৈ 2টা কিস্তিত প্ৰবঞ্চকে আদায় কৰিছিল 31,104 টকা। মনোজে অনলাইন যোগে অৰ্থাৎ গুগল পে'ৰ জৰিয়তে পৰিশোধ কৰিছিল এই ধনৰাশি। বিয়লি 5 বজাৰ ভিতৰত 5 লাখ টকা মনোজৰ একাউণ্টত সোমাই দিব বুলি কৈ অন্তৰ্ধান হৈছিল প্ৰবঞ্চক। উপায়হীন হৈ 1930 নম্বৰত ফোন কৰি চাইবাৰ ক্ৰাইমত অভিযোগ দাখিল কৰে ভুক্তভোগীগৰাকীয়ে।